এতিয়া পানী নাই আপোনালোকে ব্লগটো চোৱা নাই যদি চাব তাতে দেখিব আৰু তাৰপিছত ব'লক এতিয়া একদম ধুনীয়া এটা পৰিৱেশৰ ফিল সেই চৰাইখিনি দেখিছে কি ধুনীয়াকৈ উৰি গৈছে আৰু জানেনে গুড নিউজ কি আৰু ভাল লাগিছে কি জানেনে মানে মোৰ চেনেলটোৱে 2K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে তাৰ কাৰণে থেংক ইউ এনেকৈ ভিডিঅ'বিলাক চাই থাকিব ভাল লাগিছে ৰচোন মই কথা কৈ আছোঁ থেংক ইউ মানে বহুত ধন্যবাদ মোৰ 2K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু লাহে লাহে ভাল গুড নিউজ এটা আপোনালোকক দিবলৈ গৈ আছোঁ মানে এতিয়া নিদিওঁ নেক্সট ব্লগত গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব পুৰা এনজয় কৰিম আজি আমি ভাবিছিলো গাহৰি অকল হ'ব বুলি চাহৰ লগত গাহৰি খাম বুলি না ভাত কেইটামান খাবলৈ পাম বাৰু মামীয়ে বনাম বুলি কৈছে বতাহ চা নাই কেনেকুৱা বলি আছে আমি গৈ আছো পিকনিক খাবলৈ খালি গান চান কৰিলো মই ভিডিঅ' নিদিওঁ তহঁতি তেনেকে নকবি পাই ছোৱালীজনী উঠি আহিছে তহঁতি আগ্ৰহ কি হেৰিহে দিব লাগে কি ভাঙিলো মই এইডোখৰত খাবি নি বেবিক কৈ দে এইখন জ্বলাবি বুলি সুভাষে কি কৈছে জান নাই বোলে তাক সেই বোলে সিহঁতৰ সেই জেওৱাখন যে দেখিছে সেইখন বোলে জ্বলাই দিম বোলে সিহঁতৰ ঠাণ্ডাত চোৱা কেনেকুৱা কপি আছে চুপ নহয় ন ৰ চাওক ৰাইজ এনেকুৱা বতৰত আমি পথাৰৰ মাজত কি কৰিছোঁ অংকিতা খানা খাবলৈ আহিছোঁ এনেকুৱা বতৰত আমি পথাৰৰ মাজত খানা খাম তাকো ধুনীয়া ধুনীয়া বতাহ বলি আছে আৰু মৰাণ ঘৰখনো হ'ব চাগে এইয়া চাওক কিমান বতাহ মাৰিছে নেদেখিব চাগে দেই নাই নাই আমাৰ চুলিখিনি চালে গম পাব ন বিশেষকৈ জানেনে আমাৰ মানে বিহুটো আমাৰ যিটো খানাটোত আমাৰ কি নাই জানেনে মেইন বস্তুটোৱে নাই কিবা কচোন গান মিউজিক নাই গান নাই হ'লেও আমি এনজয় কৰিম মই কাঁহীখনকে লৈ লৈছোঁ জেগাবোৰ চেঞ্জ হৈ গৈ আছে সেইফালে বেক চাইডটো ধুনীয়া লাগিব লাগে আৰু দূৰত হ'লে ভাল লাগিব খানা খুৱাই নালাগিব আগত যাওঁ বৈ মই এখন লৈ লৈছোঁ অঁ কৈ দে মই কি কওঁ নাচি থাকিব ন মই ভাবিছা নি মই তহঁতক দেখি জোচটো আহিছে মোৰ ব্লগ বনাবলৈ সঁচা কথা কৈছোঁ মই কিমান দিন ব্লগ দিয়া নাই হ'বলৈ কাৰণে এইবোৰ প্ৰিপেৰেশ্যন নাই হেৰ ইমান এটা বাটো কোনো ধৰিব পৰা নাই থোৱা আছে এতিয়া খানাটো হ'ব আৰু খালি আমাৰ মানে এনেকুৱা হৈছিলে ন খানা খোৱা নোখোৱাৰ মাজত মানে পুৰা তৰ্ক বিতৰ্ক হৈ আছে আমি এটা মানলৈকে একো আমাৰ হোৱাই নাছিলে মানে এতিয়া হৈছে আৰু লাহেকৈ এতিয়া সকলোবিলাক এইফালে আছে এইফালে অংকিতা সেইজনী বেবী তাৰপিছত মই চবকে চিনাকি কৰিছোঁ অঁ এহেঁতি তাহেঁতি সেই খানা বনাই আছে সেইফালে গোটেই সোপাই তাৰপিছত আমাৰ মানে কি একদম এইবোৰ চব স্কুলীয়া ফ্ৰেণ্ডে একদম আমাৰ মানে ফ্ৰেণ্ডশ্বিপটো মানে এতিয়াও মানে আছে আৰু ইমান বছৰৰ পৰা তো সেয়া এয়া হৈছে তম্বু তৰি থৈ দিছে এয়া দেখিছে নাই এয়া সোমাই আহিলোঁ এইফালে ছাবস্ক্ৰাইবাৰ হ'ল ন সেইটো কাৰণে আজি মানে মই গাহৰি আনিছোঁ 1 কেজি এইফালে চাহ দিছোঁ এইফালে দিছে নাই পুৰা একদম কামত লাগিছে বস্তুবোৰ মানে ময়ে কিনি দিছোঁ কাৰণ মই হেৰি আকৌ কি বুলি কয় আপোনাৰ মোৰ 2000 ছাবস্ক্ৰাইবাৰ হ'ল সেইটো কাৰণে গাহৰি দিছোঁ সিহঁতক খাবলৈ পাৰ্টিটো মোৰ ফালৰ পৰাই মানে সিহঁতলৈ দি গৈছে আৰু তই থেংক ইউ বুলি কওঁ ওলোটাকৈ পিন্ধিছোঁ বুলি পিন্ধিছোঁ তাৰপিছত সেইটোৱে আৰু এইফালে চাহ খাই আছোঁ আমি চবে মিলি এয়া মোৰ চাহ দিছোঁ আকৌ তোমাৰ ভাতটো বেবীহঁতৰ পৰা পাইছে আৰু গাহৰি আছে তাৰপিছত আৰু কিবা আৰু সিহঁতক গোটেইখিনিকে খানাটো মই খুৱাইছোঁ
মানে এহেঁতৰ মানে বহুত ফূৰ্তি মানে মোৰ ভাগত 2000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে সেইকাৰণে ভাবিলো গাহৰিকে খুৱাই দিওঁ আৰু গোটেইখিনিকে এনে কৈ আছো দেই প্ৰণৱ চাহু আৰু বাবুৱে বুলি খোৱা যায় তাহাঁতৰ বাৰ্থডে পাৰ্টি আমাক খেলি মেলি এহেঁতক গিফ্টে নিদিলো আমি আচলতে দিব লাগিছিলে আমাক খোৱা বোৱা খেলি মেলি আছিলে আকৌ আমি মানে খাম নাখামকে খোৱাটো হৈছেগে খানাৰ প্ৰিপেৰেশ্যন চলি থাকিব তাৰ মাজতে বলকচোন এপাক আমি ফুৰি আহোঁগে মানে প্ৰণৱৰ বাইকখন লৈ অকণমান ফুৰি আহোঁগে বলক A few moments later. একদম পৰিৱেশৰ মাজত আমি আছো এয়া প্ৰতিদিন ব্লগ দিয়া নাই নহয় মই একদম পাহৰি গৈছো কেনেকে কথা ক'ব লাগে নালাগে এইফালে আমাৰ বেবীয়ে এইবোৰ বনাই আছে চাহু সুভাষ এইফালে মিচিককে হাঁহি নামাৰি আকৌ চাই ভালকে হাঁহা কৰিলে লাজ কৰি কেলে হাঁহিছ আকৌ এটা চাই দে হাই গৈ দে পাতাই দিছে মোক ই মানে আচলতে তেনেকুৱা দেই ঠাণ্ডা মুণ্ডাকে থাকে আৰু কেতিয়াবা মন গ'লেহে কথা কয় ইমান নকয় মানে কথা তাৰপিছত মই আজি বাইক পুৰা চলাইছো আৰু প্ৰণৱ মেহেৰবানী আকৌ ভিডিঅ'টো বেয়া গৈছিলে প্ৰণৱৰ মেহেৰবানীত বাইকখন চলালো এইফালে হেৰি কৰিছে হৈ আছে এইফালে ডিছকাশ্যন চলিছে মানে দূৰৰ পৰা দেখাব ট্ৰাই কৰিছো কেমেৰাটো বহুত ধুনীয়া ফটো মানে বহুত ধুনীয়া ষ্টেবল ভিডিঅ' উঠিছে ৱাও এইটো চবফালৰ পৰিৱেশ A few hours later. মই আপোনালোকক দেখাইছো দে বস্তুটো এয়া আমাৰ টিংটো য'ত ফটো চেলফি চেচন চলিব আৰু এইবোৰ আমাৰ মানুহবোৰ যিয়ে ৰৈ আছে ফটোখন উঠিবলৈ সোমাই থাকে আমাৰ চক বন্ধাকবিৰ লগত সেয়া চেলফি আকৌ ফটোখন মাৰিবলৈ ষ্টিক বনাব আমি খোৱাৰ খানা কৈছিলো প্লেনিং নহৈছিলে এতিয়া উপায় নাই কাৰেণ্টটো গুচি লাইট নাই ন আমাৰ তই বাইক কেইখন বেচাকেইটা আনিছেগে বহুত দুখৰ বিষয় মানে এতিয়া ভাতটো এয়া হৈছে ভাত ৰব কৈছো এয়া আমাৰ গাহৰি ৰব দেই গাহৰি দেৰি গ'ল মানে আৰু এইবোৰ দাইলো আছে দেই এইবোৰ মামীহঁতৰ ঘৰৰ পৰা দিছে মানে বেবীহঁতৰ ঘৰৰ পৰা দিলে দেই আমি মুঠতে আৰু এইখিনিয়ে গোটেইখিনিয়ে এতিয়া খাম আৰু খাম এইটো আমাৰ অভিজিত এয়া প্ৰণৱ এয়া সুভাষ সেইটো চাহু সেইটো মাধুৰ্য আৰু এইটো বাবু আৰু সেয়া আৰু এজনী অংকিতা সদায় দেখাই থাকো এজনী আমাৰ বেবী আৰু লগতে এইজনী হৈছো মই আমাৰ চালাদখিনি থাকি গৈছে নহয় এইখিনি আমাৰ চালাদখিনি নিমখ দিয়া নাই এতিয়ালৈকে একদম জবৰজং হৈ আছে কিন্তু এই লাই শাকখিনি নহ'লগে আৰু দেই বনোৱা অন্তিম পৰ্ব হৈছে আমাৰ মানে বস্তুবোৰ সামগ্ৰীখিনি বাদ দিছো গৈছো আহি দিনটো ভালদৰে পাৰ কৰি অন্তিম পৰ্যায় পাই গলোহি আৰু ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈ বাই বাই